হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ এটা মম টু বি কেক। আৰু এই কেকটো আছিলে টু টিয়াৰ যদিও এই কেকটো খালি 2.5হে আছিলে দেই। 2.5 মিনছ 2.5 পাউণ্ডৰ দেই। তো এইফালে মই ওপৰ লেয়াৰটো লগাই লৈছোঁ ক্ৰাম কোটিংটো কৰাৰ পিছত। ফাৰ্ষ্ট ক্ৰাম কোটিংটো কৰাৰ পিছত এয়া মই এতিয়া ছেকেণ্ড ক্ৰাম কোটিংটো কৰিব লৈছোঁ। কেকটো যিহেতু চিম্পল আছিলে, বাট কেকটো দুটা ফালে দুটা কালাৰ দিব কৈছিলে, সেইকাৰণে ফাৰ্ষ্টতে মই স্কেলখন দি ধুনীয়াকৈ মেজাৰ কৰি লৈছোঁ। এতিয়া এটা ছাইডে ব্লু আছিলে, এটা ছাইডে পিংক আছিলে, সেইকাৰণে ধুনীয়াকৈ ব্লু পাৰ্টটো মই ব্লু দি লৈছোঁ আৰু এইফালে পিংক পাৰ্টটো মই ধুনীয়াকৈ পিংক দি লৈছোঁ। কেকটো দেখিবলৈ কিন্তু যিমান চিম্পল সিমানেই আকৌ টাফ হয় দেই, কাৰণ দুটা লাইন এনেকৈ মিলোৱাটো মানে থিয়কৈ মিলোৱাটো অলপ বহুত প্ৰব্লেম হৈ যায়। সেইকাৰণে ধুনীয়াকৈ এইটো মিলাই লৈছোঁ মই এইফালে ব্লুখিনি ব্লু ছাইডে আৰু এইফালে পিংকখিনি, আৰু এইফালে মই এতিয়া ধুনীয়াকৈ ছাইডৰখিনিও মিলাবলৈ ট্ৰাই কৰি আছোঁ। এইফালে ধুনীয়াকৈ মোৰ এতিয়া কেকটো হৈ গৈছে অলম'ষ্ট, আৰু এইফালে মোৰ ডুৱেল কালাৰ ধুনীয়াকৈ কেকটো হৈ গ'ল। কেকটো যিহেতু কাষ্টমাইজ কৰিছিলে, ওপৰতো আপোনাৰ চুগাৰ ৱৰ্কৰ আপোনাৰ কিছুমান টপাৰ দিছিলে বনাবলৈ, আৰু কেকটোত এফালে হি আৰু চি লগাব দিছিলে। সেইকাৰণে ধুনীয়াকৈ মই টেডি দুটাত বনাই মেলি এইফালে হি আৰু এইফালে চি ফালে যোনফালে যেনেকৈ আছিলে মোৰ ডিজাইনটোত সেনেকৈ এইফালে লগাই দিছোঁ। আৰু এইফালে হি আৰু চি দুটা টপাৰো ধুনীয়াকৈ মিলাই দিছোঁ। এইফালে হিটো আপোনাৰ ব্লু ছাইডে দিছোঁ, আৰু এইফালে চিটো আপোনাৰ পিংক ছাইডে দিছোঁ। আৰু যিহেতু মম টু বি কেকৰ কাৰণে বনাইছোঁ, তো কেকটোতো আপোনাৰ এইটো প্লেটখনতো লগাবই লাগিব। সেইকাৰণে ধুনীয়াকৈ মই এইফালে অলপমান পানী লগাই মেলি এইফালে মম টু বিটো লগাই দিছোঁ। আৰু এইফালে মোৰ কেকটো ৰেডি হৈ গৈছে, কিন্তু কেকৰ তলত মোক চিম্পলকৈ এটা টপাৰ ধুনীয়াকৈ লগাই দিম। টপাৰ মানে কি, আপোনাৰ অমেনৰ এটা টপাৰ দি প্ৰিণ্ট আউট টপাৰটো লগাব দিছিলে, সেইখিনি ধুনীয়াকৈ লগাই মেলি স্প্ৰিংকল অলপমান ওপৰে দি দিলোঁ। এইফালে কেকটো চাওকচোন কিমান মৰম লাগিছে। এয়া হৈছে মোৰ আপোনাৰ ফুল লুক। এই কেকটো যিহেতু ডেলিভাৰী দিব দিছিলে, সেইকাৰণে মই ডেলিভাৰী দিবলৈ ধুনীয়াকৈ ওলাই গৈছোঁ এইফালে ৰেডি কৰি। আৰু এইফালে এতিয়া আমি ডেলিভাৰী দিবলৈ গৈ আছোঁ। চ' আহক আপোনালোককো লৈ যাওঁ। ডেলিভাৰী দিবলৈ গৈ থাকোঁতে এটা বস্তু মই মন কৰিলোঁ, যোনটো জেগাত ডেলিভাৰী আছিলে তাতে মোৰ এটা বহুত ধুনীয়া আগৰ স্মৃতি এটা মনত পৰিলে। এইখন হৈছে মোৰ স্কুলখন য'ত মই আগতে পঢ়িছিলোঁ। আৰু এইফালে আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ। বাই।